নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ চতুৰ্থ পাঠ লগন নামৰ পদ্ধতিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথম প্ৰশ্নটি দিয়া আছে, লগন পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? উত্তৰ: লগন পদ্যটো ৰচনা কৰা কবিজনৰ নাম হ'ল নৱকান্ত বৰুৱা। খ নং প্ৰশ্ন, লগন শব্দৰ অৰ্থ কি? উত্তৰ: লগন শব্দৰ অৰ্থ হ'ল একো নোখোৱাকৈ থকা। গ. পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে? উত্তৰ: পালোৱান বুলিলে শকত-আৱত মানুহ এজনৰ ছবি মোৰ মনলৈ আহে। ইয়াৰে পিছৰ প্ৰশ্ন, লগন পদ্ধতিৰ ভিত্তিত ক অংশৰ লগত খ অংশৰ কথাখিনি মিলাই লিখা। আছে যদি আধা হেৰ চিৰা দিবা ভাল চাই। ২ নম্বৰত আছে, দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে। ৩ নম্বৰত হ'ব, নাই যদি মালভোগ জাহাজী কলকে আন। ৪ নং, পাপৰ আছিল বোলে আঙঠা ঠেকচোন। ৫ নং, ৰৌ মাছ ভজা আছে তাৰো দুচকল দে। ইয়াৰে পিছৰ প্ৰশ্ন, লগন শব্দটোৰ অৰ্থ লগন পদ্যটোৰ কথাখিনিৰ লগত মিলিছেনে? যদি মিলা নাই কিয় মিলা নাই লিখা। উত্তৰ: লগন শব্দটোৰ অৰ্থ লগন পদ্যটোৰ কথাখিনিৰ লগত মিলা নাই। কাৰণ লগন মানে হৈছে গোটেই দিনটো একো নোখোৱাকৈ থকা। কিন্তু পদ্যটোত কবিয়ে ব্যক্তিজনৰ ভোক নাই বুলি কোৱাৰ পিছতো চিৰা, দৈ, গাখীৰৰ সৰ, খেজুৰৰ গুড়, জাহাজী কল, আলু, পাপৰ, আচাৰ, ৰৌ মাছ আদিবোৰ খাইছে। ইয়াৰে পিছৰ প্ৰশ্ন, তলত উল্লেখ কৰা বস্তু কেইবিধৰ বিষয়ে দলত আলোচনা কৰি চমু টকা লিখা। ক. মালভোগ কল। মালভোগ কল হৈছে এবিধ পুষ্টিকৰ ফল। এই ফলবিধ পুষ্টিকৰ হোৱাৰ লগতে সুস্বাদুও হয়। কেঁচা থাকিলে মালভোগ কলৰ আঞ্জা খাব পাৰি। খ. গাখীৰৰ সৰ। গাখীৰ গৰম কৰাৰ পিছত ঠাণ্ডা হ'ব দিলে গাখীৰৰ ওপৰত এখন চামনি পৰে। ইয়াকে গাখীৰৰ সৰ বোলে। গাখীৰৰ সৰ খাবলৈ সোৱাদ হয়। গ. আচাৰ। আচাৰ মানুহে ভাত বা ৰুটিৰ লগত খায়। আমৰ আচাৰ বনাবলৈ প্ৰথমে শুকুৱাই লৈ তাত তেলৰ লগতে নানাবিধ মছলা মিহলাই দিয়া হয়। খ. পাপৰ। পাপৰ এবিধ সুস্বাদু লঘু আহাৰ। পাপৰ তেলত ভাজি খায়। পাপৰ চাহৰ লগত আৰু ভাতৰ লগত খায়। ইয়াৰে পিছৰ প্ৰশ্ন, উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞাৰ্থক ৰূপ লিখা। ন যোগ চাই নাচাই বা নেচায়। ন যোগ কাটে নাকাটে বা নেকাটে। ন যোগ পালে নাপালে বা নেপালে। ন যোগ খালে নাখালে বা নেখালে। ইয়াৰে পিছৰ প্ৰশ্ন, তলত দিয়া স্বৰ বৰ্ণেৰে আৰম্ভ হোৱা ক্ৰিয়াবোৰৰ নঞাৰ্থক ৰূপ লিখো আহা। ন যোগ এৰে নেৰে। ন যোগ অহা নাহা। ন যোগ উঠে নুঠে। ন যোগ আছিল নাছিল। ন যোগ আহিবা নাহিবা। ন যোগ অলাই নলাই। ইয়াৰে পিছত আছে, এটা শব্দত প্ৰকাশ কৰা। ক. ভোকত আতুৰ হোৱা লোক ভোকাতুৰ। খ. নিয়মমতে খৰচ কৰা লোক মিতব্যয়ী। গ. বেছিকৈ ভাত খোৱা লোক ভতুৱা। খ. ৰন্ধা বঢ়া কৰা তিৰোতা ৰান্ধনী।